এটা মুদ্রাত দুখন পিঠি থাকে, এটা হচ্ছে মুন্ড, এটা হচ্ছে পুচ্ছ, হেড আর টেল। এটার মধ্যে দুটা ফল থাকে, হেড আর টেল। দুটার কেটা থাকিব, এটার যদি হেড টেল হয় আর এটা যদি হেড টেল হয়, তেতিয়াহ'লে দুটা মুদ্রাৰ ক্ষেত্ৰত বা দুটা মুদ্রা একেলগে টচ কৰিলে আমি কি ফল পাম? দুটা মুদ্রা একেলগে টচ কৰিলে চাৰিটা ফল পাম। এইটো মুদ্রাৰ ক্ষেত্ৰত হেড উঠিব পাৰে, এইটোৰ ক্ষেত্ৰত হেড উঠিব পাৰে, এইটোৰ ক্ষেত্ৰত হেড উঠিব পাৰে, এইটোৰ ক্ষেত্ৰত টেল উঠিব পাৰে, এইটোৰ টেল উঠিব পাৰে, এইটোৰ হেড উঠিব পাৰে, আকৌ এইটোৰ টেল উঠিব পাৰে, এইটোৰ টেল উঠিব পাৰে। অৰ্থাৎ কি এইকেইটা আমি ফল পাম দুটা মুদ্রা একেলগে টচ কৰিলেও চাৰিটা ফল পাম। এতিয়া তিনিটা মুদ্রা হলে তিনিটা মুদ্রা দুটা দুটা ফল আছে, হেড টেল আছে হেড টেল। তিনিটা মুদ্রা যদি একেলগে টচ কৰিম বা এটা মুদ্রা তিনিবাৰ টচ কৰিলে কি কি ফল পাম? প্ৰথমটোৰ হেড উঠিব পাৰে, দ্বিতীয়টোৰ হেড উঠিব পাৰে, তৃতীয়টোৰ হেড উঠিব পাৰে। এতিয়া এইটোৰ হেড উঠিব পাৰে, এইটোৰ হেড উঠিব পাৰে, এইটোৰ টেল উঠিব পাৰে। ইয়াৰ পিছত এইটোৰ হেড উঠিব পাৰে, এইটোৰ টেল উঠিব পাৰে, এইটোৰ আকৌ হেড উঠিব পাৰে। তাৰপিছত এইটোৰ হেড উঠিব পাৰে, এইটোৰ টেল উঠিব পাৰে, এইটোৰ টেল উঠিব পাৰে। তো এইটোৰ টেল উঠিব পাৰে, এইটোৰ হেড উঠিব পাৰে, এইটোৰ হেড উঠিব পাৰে, টেল উঠিব পাৰে, এইটোৰ হেড উঠিব পাৰে, টেল উঠিব পাৰে, এইটোৰ হেড উঠিব পাৰে, এইটোৰ টেল উঠিব পাৰে। ইয়াৰ পিছত এইটোৰ টেল উঠিব পাৰে, এইটোৰ হেড উঠিব পাৰে, এইটোৰ টেল উঠিব পাৰে, এইটোৰ টেল উঠিব পাৰে, এইটোৰ হেড উঠিব পাৰে। এইটোৰ টেল উঠিব পাৰে, এইটোৰ টেল উঠিব পাৰে, টেল উঠিব পাৰে। 1 2 3 4 5 6 7 8 8টা ফল পাম। এতিয়া এটা মুদ্রা n বাৰ টচ কৰিলে মুঠ ফলৰ সংখ্যা হ'ব n, কারণ এটা মুদ্রার ফল কেটা থাকে দুটা, কিন্তু লিখিছো টচ কৰিছো কেইবাৰ n বাৰ, পাৱাৰ 10 হ'ব। কারণ যদি এবাৰ টচ কৰো তেনেহ'লে n এর ভ্যালু কিমান হ'ব 1, তেনেহ'লে মুঠ ফলৰ সংখ্যা হ'ব 2 হ'ব। যদি তিনবার টচ করা হয়, তিনবার টচ করলে n এর ভ্যালু হবে 3, 2 কিউব মানে 8। ধরো 4বার টচ করলে গাত হবো 4, 16। n বার টচ করলে 2 টু দি পাওয়ার n হবো। হল এটা মুদ্রা দুবার টচ করলে কমে এটা মুন্ড পাওয়ার সম্ভাব্যতা কিমান? এটা মুদ্রা যদি দুবার টচ করলে ফল কেটা পাম 4টা। এতে আমি কি ফল পাম? ফল কি পাম? টচ করলে ফলের সংখ্যা হেড টেল হেড আৰু টেল এইকেইটা ফল পাম।
এটা কৈছে কি যে কমেও এটা মুণ্ড পোৱা ঘটনাটো, কমেও এটা মুণ্ড মানে কি, কমেও মানে এটাতো মুণ্ড থাকিবই লাগিব, তাৰপিছত বেছি থাকিব পাৰে। ইয়াত কমেও এটা, ইয়াত এটা মুণ্ড আছে, ইয়াত এটা মুণ্ড আছে, দুটা। আৰু কমেও এটা মুণ্ড মানে এটাতো থাকিবই, তাত বেছি থাকিব পাৰে, দুটাও থাকিব পাৰে, তিনিটাও থাকিব পাৰে। ইয়াত কি মেক্সিমাম দুটা আছে, আমি এইটো ল'ব পাৰি। তাৰমানে ফলৰ সংখ্যা হ'ব তিনিটা, তেনেহ'লে সম্ভাৱিত হ'ব ইয়াৰ পৰা থকা ফলৰ সংখ্যা হৈছে 3 আৰু মুঠ ফলৰ সংখ্যা হৈছে 3/4 গুটি। ডাইচ এটা লুডু গুটিত কেইটা ফল থাকে? এটা লুডু গুটিত দলীয়, এটা লুডু গুটিত ফল কেইটা থাকে? 6টা। কি কি? 1 2 3 4 5 6। এটা লুডু গুটি এবাৰ দলিওৱাৰ পিছত আমি ফলৰ সংখ্যা পাম 6টা, মুঠ ফলৰ সংখ্যা পাম 6টা। এক পোৱাৰ সম্ভাৱিতা কিমান? যদি কোৱা হয় লুডু গুটি এবাৰ দলিওৱাৰ পিছত এক পোৱাৰ সম্ভাৱিতা, এতিয়া মুঠ ফলৰ সংখ্যা হ'ব 6টা, ইয়াৰ পক্ষত থকা ফলৰ সংখ্যা হ'ব 1, একটো এটাই আছে, 2 পোৱাৰ সম্ভাৱিতা কিমান? 1/6 হ'ব, কাৰণ 2 আছে কেইটা? এটা। 3 আছে কেইটা? 3 আছে এটা। 4 আছে কেইটা? এটা। 5 আছে এটা। 6 এটা আছে। এই গোটেইকেইটাৰ যে এক পোৱাৰ সম্ভাৱিতা 1/6, 2 পোৱাৰ সম্ভাৱিতা 1/6, 3 পোৱাৰ সম্ভাৱিতা 1/6, 6 পোৱাৰ সম্ভাৱিতা 1/6। এতিয়া লুডু গুটি এটা দুবাৰ দলিয়ালে বা দুটা লুডু গুটি এবাৰ দলিওৱাৰ পিছত ফলৰ সংখ্যা, লুডু গুটি দলিওৱাৰ পিছত মুঠ ফলৰ সংখ্যা, দুটা লুডু গুটি দলিওৱাৰ পিছত মুঠ ফলৰ সংখ্যা কিমান পাম? এটা লুডু গুটিত থাকে 6টা ফল, বেলেগ এটা লুডু গুটিত কি থাকিব? 6টা ফলে থাকিব। মুঠ ফলৰ সংখ্যা হ'ব প্ৰথমটো 1 উঠিব পাৰে, এইটো 1 উঠিব পাৰে, এইটোৰ 1, এইটো 2 উঠিব পাৰে, এইটোৰ 1, এইটো 3 উঠিব পাৰে। এটা এটাৰ কাম শেষ দিলোঁ। 1 এইটো 4 উঠিব পাৰে, এইটো 1 এইটো 5 উঠিব পাৰে, এইটোৰ 1 এইটো 6 উঠিব পাৰে। ইয়াৰ পিছত এইটো 2 1 উঠিব পাৰে, এইটো 2 উঠিব পাৰে, এইটো 3 উঠিব পাৰে, 3 উঠিব পাৰে, 2 4 2 5 2 6। ইয়াৰ পিছত এইটো 3 1 উঠিব পাৰে। মুঠ ফলৰ সংখ্যা হৈছে 36। এতিয়া এটা লুডু গুটি n বাৰ দলিওৱাৰ পিছত পোৱা মুঠ ফলৰ সংখ্যা। এটা লুডু গুটি 3 বাৰ দলিওৱাৰ পিছত পোৱা মুঠ ফলৰ সংখ্যা 6 কিউব। 3 বাৰ দলিয়াইছে, 3 6 কিউব মানে 216, 216টা ফল পাম। ইয়াৰ পৰা বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব পাৰে পৰীক্ষাত, প্ৰশ্নকেইটাৰ পিছত আলোচনা কৰিম। প্লেয়িং কাৰ্ড, তাছপাত,
এটা প্যাকেটত 52টা তাজপাত থাকে। এই 52টা তাজপাতক চাৰি তাজপাত 4 প্ৰকাৰৰ। এক নম্বৰ হৈছে ইস্কাপন, স্পেট, পিছত হৈছে হৰতন, আৰ্ট, হৈছে ৰোহিতন, এটা হৈছে ডায়মণ্ড, আৰু 4 নম্বৰ হৈছে চিৰতন, এটা হৈছে ক্লাভ। এইটো কোৱা হয় হৰতন, হাৰ্ট, ডায়মণ্ড, আৰু আছে চিৰতন। ইস্কাপন ইস্কাপনত 13টা তাজপাত থাকে। এইবোৰ হ'ল 2, 3, 4, 5, 6, 7, 8, 9, 10। তাৰপিছত ৰজা, ৰাণী, গোলাম, টেক্কা। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13। ইয়াত 13টা কাৰ্ড আছে। ৰজা, ৰাণী আৰু গোলামক মুখ কাৰ্ড বুলি কোৱা হয়। সাধাৰণতে 13টা তাজপাত থাকে বা কাৰ্ড। হৰতন, ইয়াৰ পিছত ৰোহিতন। 13টা কাৰ্ড থাকে। চেম থাকিব 4, 5, 6, 7, 8, 9, 10। ৰজা, ৰাণী, টেক্কা। আহিব চিৰতন। 13টা তাজপাত থাকে। যেনে 2, 3, 4, 5, 6, 7। ৰাণী, গোলাম, টেক্কা। এতিয়া কথা হ'ল 52টা তাজপাতত 4 প্ৰকাৰ ভগাব পাৰি। ইস্কাপন, ৰোহিতন, হৰতন, চিৰতন। ইস্কাপন 13টা। 13টা থাকে ৰজা, ৰাণী, গোলাম, টেক্কা। তাৰপিছত হৰতনতো 13টা থাকে। ইয়াতো ৰজা, ৰাণী, গোলাম, টেক্কা থাকে। ৰোহিতনো থাকে
13টা ইয়াত রজা রানী গোলাম ঠিক তাজপাতাতে রজা কেটা থাকে তাজপাতাতে রজা থাকে 4টা রানী থাকে 4টা গোলাম থাকে 4টা ইয়াৰ পিছত মুখ কাৰ্ড ফেচ কাৰ্ড আর রজা রানী গোলাম এই কার্ড তিনিটা মুঠ মুখ কার্ড স্কাপনত মুখ কার্ড থাকে 3টা হরতনত থেকে 3টা রতনত থেকে 3টা আর সিরতনত থেকে 3টা এটা হবো 12টা তাজপাতত 2টা রং থাকে কলা আর রঙা কলা রঙৰ কাৰ্ড হৈছে আৰু ৰঙা হৈছে 26টা কলা রং কি আৰু চিৰতন আৰু ৰঙা হৈছে হৰতন আৰু রোহিতন 26টা এটা যোগ করলে হবো 52 52টা কার্ড থাকে ইয়ারে দুই ধরনের রং থাকে এটা হচ্ছে কলা এটা হচ্ছে রঙা এর পিছত এক্সাম্পল আৰু এক্সারসাইজৰ অংক এটা পিছৰ ভিডিঅ'ত কৰিম